Welcome dear students. আজি মই তোমালোকৰ নেলসন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম নামৰ পাঠটি অসমীয়াত আলোচনা কৰিম। তেনেহলে পাঠটি আৰম্ভ কৰোঁ আহা। নেলসন মাণ্ডেলা লং ৱাক টু ফ্ৰীডম। Apartheid is a political system that separates people according to their race. Apartheid মানে হৈছে বৰ্ণ বৈষম্যবাদ। Apartheid is a political system. Apartheid অৰ্থাৎ বৰ্ণ বৈষম্যবাদ হৈছে এটা ৰাজনৈতিক ব্যৱস্থা that separates people according to their race, যিয়ে নেকি মানুহক তেওঁলোকৰ জাতি অনুসৰি পৃথক কৰে। Can you say which of the three countries named below had such a political system until very recently? United States of America, South Africa, Australia. তোমালোকে তলত দিয়া দেশ তিনিখনৰ কোনখনত এই ৰাজনৈতিক ব্যৱস্থা অলপ দিন আগলৈকে আছিল ক'ব পাৰিবানে? দেশকেইখন হৈছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, সাউথ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া। Have you heard of Nelson Mandela? তোমালোকে নেলসন মাণ্ডেলাৰ নাম শুনিছেনে? মাণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, মাণ্ডেলা আৰু তেওঁৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে spent a lifetime fighting against apartheid. এই বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে জীৱনজোৰা যুঁজ দিছিল। অৰ্থাৎ মাণ্ডেলা আৰু তেওঁৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে এই বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে জীৱনজোৰা যুঁজ দিছিল। মাণ্ডেলা had to spend 30 years in prison. আৰু মাণ্ডেলাই 30 বছৰ কাল কাৰাগাৰত কটাব লগা হৈছিল। Finally, democratic elections were held in South Africa in 1994. আৰু অৱশেষত 1994ত সাউথ আফ্ৰিকাত গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত হৈছিল and Mandela became the first black president of a new nation. আৰু মাণ্ডেলা এখন নতুন ৰাষ্ট্ৰৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈছিল। In this extract from his autobiography, Long Walk to Freedom, Mandela speaks about a historic occasion, the inauguration. তেওঁৰ আত্মজীৱনী লং ৱাক টু ফ্ৰীডমৰ পৰা লোৱা এই লিখনিটোত মাণ্ডেলাই এটা ঐতিহাসিক উপলক্ষ দ্য ইনগুৰেশ্যন অৰ্থাৎ উদ্বোধনী অনুষ্ঠানৰ বিষয়ে কৈছে। Can you guess what the occasion might be? তোমালোকে অনুমান কৰিব পাৰিছানে সেই উপলক্ষটো কি হ'ব পাৰে? Check your guess with this news item from the BBC of 10 May 1994. তলত দিয়া 1994ৰ 10 মে তাৰিখৰ নিউজ আইটেমটো পঢ়ি তোমালোকৰ অনুমান সঠিক হৈছে নে নাই চাই ল'বা। মই নিউজ আইটেমটো পঢ়ি দিছোঁ। Mandela becomes South Africa's first black president. Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. নেলসন মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হ'ল 3 শতিকাতকৈ অধিক কাল শ্বেতাংগ শাসনৰ পিছত। Mr. Mandela's African National Congress Party won 252 of the 400 seats in the first democratic elections of South Africa's history. Mr. Mandelaৰ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টিয়ে 400 আসনৰ ভিতৰত 252 আসনত জয়লাভ কৰে দক্ষিণ আফ্ৰিকাৰ ইতিহাসৰ প্ৰথম গণতান্ত্ৰিক নিৰ্বাচনত। The inauguration ceremony took place আৰু এই উদ্বোধনী অনুষ্ঠানটো হৈছিল in the Union Buildings Amphitheatre in Pretoria today. প্ৰিটৰিয়াত আজি ইউনিয়ন বিল্ডিংছ এম্ফিথিয়েটাৰত অৰ্থাৎ প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিংছ এম্ফিথিয়েটাৰত আজি এই উদ্বোধনী অনুষ্ঠানটো হৈছিল attended by politicians and dignitaries from more than 140 countries around the world. য'ত নেকি গোটেই পৃথিৱীৰ 140তকৈও বেছি দেশৰ ৰাজনীতিবিদ আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল। ইয়াতে ডিগনিটাৰিজ মানে হৈছে বিশিষ্ট ব্যক্তি।
আৰু এম্ফিথিয়েটাৰ শব্দটো আমি পালোঁ এম্ফিথিয়েটাৰ হৈছে ওপৰত ছাল নাইকিয়া চাৰিওফালে গেলেৰীৰ দৰে আসনযুক্ত মাজৰ অংশ মুকলি আমাৰ ঠিক ষ্টেডিয়ামবোৰৰ দৰে এক মঞ্চ Never, never again will this beautiful land experience the oppression of one by another, said Nelson Mandela in his address. Oppression মানে হৈছে নিপীড়ন নেলছন মাণ্ডেলাই তেওঁৰ ভাষণত কৈছিল আৰু কোনোদিনেই এই ধুনীয়া দেশখনে এজনে আনজনৰ দ্বাৰা নিপীড়িত হোৱাৰ অভিজ্ঞতা লাভ নকৰিব Jubilant scenes on the streets of Pretoria. প্ৰিটৰিয়াৰ পথবোৰৰ হৰ্ষোল্লাসৰ দৃশ্যবোৰ জুবিলেণ্ট মানে হৈছে আনন্দ উল্লাস প্ৰিটৰিয়াৰ পথবোৰৰ হৰ্ষোল্লাসৰ দৃশ্যবোৰ followed the ceremony with blacks, whites and colors celebrating together য'ত নেকি ক'লা বগা আৰু বিভিন্ন ৰঙৰ মানুহে একেলগে উৎসৱ উদযাপন কৰিছিল more than 100,000 South African men, women and children of all races sang and danced with joy আৰু 1 লাখতকৈও অধিক সাউথ আফ্ৰিকান সকলো জাতিৰ পুৰুষ মহিলা আৰু শিশুৱে আনন্দেৰে কি কৰিছিল নাচিছিল আৰু গাইছিল অৰ্থাৎ সেই দিনটোত প্ৰিটৰিয়াৰ ৰাজপথত জাতি বৰ্ণ নিৰ্বিশেষে 1 লাখতকৈ অধিক সাউথ আফ্ৰিকান পুৰুষ মহিলা আৰু শিশুৱে নাচি গাই এই অনুষ্ঠান উদযাপন কৰিছিল ইয়াতে তোমালোকৰ এটা এক্টিভিটি দিয়া আছে এক্টিভিটিটো হৈছে ইন কলাম A are some expression you will find in the text make a guess and match its expression with an appropriate meaning from column B ইয়াৰ কলাম A টেক্সটৰ পৰা কেইটামান এক্সপ্ৰেছন দিয়া আছে আৰু কলাম B তাৰ মিনিংবোৰ দিয়া আছে তোমালোকে অনুমান কৰি হেবোৰ মেটচিং কৰিবা 10th May dawned bright and clear 10 মেৰ ৰাতিপুৱাটো আছিল উজ্জ্বল আৰু পৰিষ্কাৰ For the past few days যোৱা কিছুদিন ধৰি I had been pleasantly besieged by dignitaries and world leaders. মই যোৱা কিছুদিন ধৰি আনন্দেৰে besieged মানে হৈছে পৰিবেষ্টিত হৈ আছিলো by dignitaries and world leaders. পৃথিৱীৰ নেতা আৰু বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা যোৱা কিছুদিন ধৰি মই আনন্দেৰে পৰিবেষ্টিত হৈ আছিলো who were coming to pay their respects যিসকল আহিছিল তেওঁলোকৰ সন্মান প্ৰদৰ্শন কৰিবলৈ বা সন্মান জনাবলৈ before the inauguration উদ্বোধনী অনুষ্ঠানৰ আগতে the inauguration would be the largest gathering ever of international leaders on South African soil এই উদ্বোধনী অনুষ্ঠানটোৱে সম্ভৱতঃ দক্ষিণ আফ্ৰিকাৰ মাটিত হোৱা আন্তঃৰাষ্ট্ৰীয় নেতাসকলৰ আটাইতকৈ ডাঙৰ সমাৱেশ হ'ব The ceremonies took place in the lovely sandstone amphitheater formed by the Union Buildings in Pretoria. অনুষ্ঠানটো অনুষ্ঠিত হৈছিল মনোমোহা বালিয়া হিলেৰে নিৰ্মিত এম্ফিথিয়েটাৰত যিটো প্ৰিটৰিয়াৰ ইউনিয়ন বিল্ডিঙৰ দ্বাৰা গঠিত হৈছিল For decades this had been the seat of white supremacy দশক জুৰি ই আছিল শ্বেতাংগসকলৰ আধিপত্যৰ আসন সুপ্ৰিমেচি মানে হৈছে আধিপত্য And now it was the site of a rainbow gathering আৰু এতিয়া ই হৈ পৰিছে ৰামধেনুৰ সমাৱেশৰ দৃশ্য of different colors and nations for the installation of South Africa's first democratic non-racial government installation মানে হৈছে প্ৰতিষ্ঠা
যিসকল আহিছে দক্ষিণ আফ্ৰিকাৰ প্ৰথম গণতান্ত্ৰিক জাতিগত বৈষম্যহীন চৰকাৰ প্ৰতিষ্ঠাৰ বাবে, অৰ্থাৎ দশক জুৰি শ্বেতাংগসকলৰ আধিপত্যত থকা ছাউথ আফ্ৰিকাৰ মাটিত আজি বিভিন্ন বৰ্ণ অৰ্থাৎ ক'লা, বগা আদি আৰু বিভিন্ন ৰাষ্ট্ৰৰ মানুহে ৰং বিৰঙী হৈ প্ৰথম গণতান্ত্ৰিক আৰু জাতিগত বৈষম্যহীন চৰকাৰ প্ৰতিষ্ঠাৰ বাবে আহিছে, যিটোক নেকি ৰামধেনুৰ সমাৱেশ হোৱা যেন লাগিছে। On that lovely autumn day, I was accompanied by my daughter Janani. মনোমোহা শৰৎকালৰ সেই দিনটোত মোৰ লগত আছিল মোৰ ছোৱালী জেনানী। On the podium, Mr. de Klerk was first sworn in as second deputy president. বক্তৃতা মঞ্চত প্ৰথমে মিষ্টাৰ ডে ক্লাৰ্কে দ্বিতীয় উপৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। Then Thabo Mbeki was sworn in as first deputy president. তাৰ পিছত থাবো এম্বেকিয়ে প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে শপত লৈছিল। ইয়াত পডিয়াম মানে হৈছে বক্তৃতা মঞ্চ আৰু স্বৰ্ণ মানে হৈছে শপত লোৱা। When it was my turn, আৰু যেতিয়া মোৰ পাল পৰিছিল, I pledged to obey and uphold the constitution. মই শপত লৈছিলোঁ মানি চলিবলৈ আৰু uphold মানে হৈছে to support, সমৰ্থন জনাবলৈ the constitution সংবিধানক, and to devote myself to the well-being of the republic and its people. আৰু মোক নিজকে গণতন্ত্ৰ আৰু ইয়াৰ মানুহৰ ভালৰ বাবে সমৰ্পিত কৰিবলৈ। To the assembled guests and the watching world I said. সমবেত অতিথি আৰু চাই থকা পৃথিৱীৰ মানুহক মই কৈছিলোঁ, Today all of us do by our presence here confer glory and hope to newborn liberty. ইয়াত কনফাৰ মানে হৈছে অৰ্পণ কৰা। Today আজি all of us do by our presence here confer glory and hope to newborn liberty. আজি আমাৰ সকলোৱে ইয়াত আমাৰ উপস্থিতিৰ দ্বাৰা আমাৰ গৌৰৱ আৰু আশাক নৱজন্ম লাভ কৰা এই স্বাধীনতাৰ প্ৰতি অৰ্পণ কৰিছোঁ। Out of the experience of an extraordinary human disaster that lasted too long must be born a society of which all humanity will be proud. ইয়াতে হিউমেন ডিজাষ্টাৰ মানে হৈছে মানৱীয় বিপৰ্যয়। Out of the experience of an extraordinary human disaster. এটা অসাধাৰণ মানৱীয় দুৰ্যোগৰ অভিজ্ঞতাৰ পৰা that lasted too long, যিটো বহু বেছি দীঘলীয়া আছিল, must be born a society, এখন সমাজে জন্ম ল'ব লাগিব, of which all humanity will be proud, যোৰ সকলো মানুহেই গৰ্বিত হ'ব। অৰ্থাৎ এটা অসাধাৰণ মানৱীয় দুৰ্যোগৰ অভিজ্ঞতাৰ পৰা যিটো বহু বেছি দীঘলীয়া আছিল, এখন সমাজে জন্ম ল'ব লাগিব, যোৰ সকলো মানুহেই গৰ্বিত হ'ব। We who were outlaws not so long ago have today been given the rare privilege to be host to the nations of the world of our own soil. We who were outlaws, আমি যিসকল not so long ago, আমি যিসকল অলপ আগলৈকে বহিষ্কৃত হৈ আছিলোঁ, outlaws অৰ্থাৎ বৰ্ণ বৈষম্যবাদৰ বাবে বহুতো দেশে আমাৰ সৈতে থকা কূটনৈতিক সম্পৰ্ক ছেট কৰিছিল। Have today been given the rare privilege, আৰু আজি আমাক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছে to be host to the nations of the world on our own soil, পৃথিৱীৰ ৰাষ্ট্ৰসমূহক আমাৰ মাটিত
বা দেশত আতিথ্য প্ৰদান কৰিবলৈ। অৰ্থাৎ আমি যিসকল অলপ আগলৈকে বহিষ্কৃত হৈ আছিলোঁ, অৰ্থাৎ বৰ্ণ বৈষম্যবাদৰ বাবে বহুতো দেশে আমাৰ সৈতে থকা কূটনৈতিক সম্পৰ্ক ছেদ কৰিছিল, আজি কিন্তু আমাক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছে পৃথিৱীৰ ৰাষ্ট্ৰসমূহক আমাৰ মাটিত বা দেশত আতিথ্য প্ৰদান কৰিবলৈ। We thank all of our distinguished international guests. আমি ধন্যবাদ জনাওঁ আমাৰ সকলো বিশিষ্ট আন্তঃৰাষ্ট্ৰীয় অতিথিক for having come to take position with the people of our country. আমাৰ দেশৰ মানুহৰ সৈতে ভাগ ল'বলৈ অহা বাবে টেক পজিশ্যন মানে হৈছে ভাগ লোৱা বা অংশ লোৱা। of what is after all যিটো মুঠৰ ওপৰত a common victory for justice, for peace, for human dignity যিটো মুঠৰ ওপৰত ন্যায়, শান্তি আৰু মানৱীয় মৰ্যাদাৰ এক সাৰ্বজনীন বিজয়। আমি আমাৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিশিষ্ট অতিথিক ধন্যবাদ জনাইছোঁ আমাৰ দেশৰ মানুহৰ সৈতে ভাগ ল'বলৈ অহা বাবে যিটো মুঠৰ ওপৰত ন্যায়, শান্তি আৰু মানৱীয় মৰ্যাদাৰ এক সাৰ্বজনীন বিজয়। We have at last achieved our political emancipation. Emancipation মানে হৈছে মুক্তি লাভ কৰা। We have at last আমি অৱশেষত achieved our political emancipation. ৰাজনৈতিকভাৱে দাসত্বৰ পৰা মুক্তি লাভ কৰিলোঁ, অৰ্থাৎ আমি অৱশেষত ৰাজনৈতিক স্বাধীনতা লাভ কৰিলোঁ। We pledge ourselves to liberate all our people. We pledge ourselves আমি নিজেই শপত লওঁ to liberate মুক্ত কৰিবলৈ all our people আমাৰ সকলো মানুহক from the continuing bondage of poverty, deprivation, suffering, gender and other discrimination. চলি অহা দৰিদ্ৰতা, বঞ্চনা, দুৰ্ভোগ, লিংগ আৰু অন্যান্য বৈষম্যৰ দাসত্বৰ পৰা। অৰ্থাৎ আমি অৱশেষত ৰাজনৈতিকভাৱে দাসত্বৰ পৰা মুক্তি লাভ কৰিলোঁ। আমি নিজেই শপত লওঁ আমাৰ সকলো মানুহক মুক্ত কৰিবলৈ চলি অহা দৰিদ্ৰতা, বঞ্চনা, দুৰ্ভোগ, লিংগ আৰু আন বৈষম্যৰ দাসত্বৰ পৰা। Never, never and never again shall it be. এইটো পুনৰ কেতিয়াও নহ'ব that this beautiful land will again experience the oppression of one by another. আমাৰ এই সুন্দৰ দেশখনত এজনে আন এজনৰ দ্বাৰা নিপীড়িত হ'ব। অৰ্থাৎ আমাৰ এই সুন্দৰ দেশখনত এজনে আন এজনৰ দ্বাৰা নিপীড়িত হ'ব, এইটো পুনৰ কেতিয়াও নহ'ব। The sun shall never set on so glorious a human achievement. মানুহৰ এই গৌৰৱময় বা মহিমামণ্ডিত প্ৰাপ্তিত সূৰ্য কেতিয়াও অস্তমিত নহয়। Let freedom reign, God bless Africa. স্বাধীনতাই শাসন কৰক, ভগৱানে আফ্ৰিকাক আশীৰ্বাদ দিয়ক। অৰ্থাৎ শ্বেতাংগসকলৰ দ্বাৰা দীৰ্ঘদিনৰ বাবে শোষিত, নিপীড়িত আফ্ৰিকান জনগণ আজি মুক্ত আৰু স্বাধীন, তেওঁলোকে স্বাধীনতাৰ জয়গান গাওক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ প্ৰথম অংশটিৰ অসমীয়াত আলোচনা ইমানতে শেষ হৈছে। পিছৰ ভিডিঅ'টিত ইয়াৰ পিছৰ অংশ আলোচনা কৰা হ'ব।